নমস্কাৰ, মই ডক্টৰ অঞ্জন কুমাৰ ভট্টাচাৰ্যী, ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅ'লজিষ্ট আৰু কাৰ্ডিঅ'লজি বিভাগৰ ডিৰেক্টৰ হিচাপে ডাউন টাউন হস্পিটেলত কাৰ্যনিৰ্বাহ কৰি আছোঁ। আজি মই হৃদৰোগৰ ফলত হোৱা বুকুৰ বিষ সম্বন্ধে দুটামান কথা আপোনালোকক ক'ব বিচাৰিছোঁ। বুকুৰ বিষৰ লগতে যদি কিছুমান আনুষংগিক লক্ষণ থাকে, যেনে ধৰক বুকুখন ধপধপাইছে, ঘামিছে বা মূৰটো ঘূৰাইছে বা অলপ সময়ৰ কাৰণে জ্ঞান হেৰাইছে, তেতিয়া ধৰিব পাৰি যে এয়া নিশ্চয় চিৰিয়াছ হাৰ্টৰ বেমাৰৰ লক্ষণ। ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে কোনবিলাক ধৰণৰ বুকুৰ বিষ হ'লে মানুহে বিশেষ চিন্তা কৰিব নালাগে, মাস্কুলাৰ পেইন বা নাৰ্ভৰ পেইনৰ কাৰণে হ'ব পাৰে। যদিহে ৰোগীয়ে এটা পইণ্টত বা এটা জেগাত আঙুলি লগাই পেলাই ক'ব পাৰে যে ইয়াত মোৰ বুকু বিষাইছে, তেন্তে সেয়া হাৰ্টৰ ৰোগৰ পৰা হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। কাৰণ কিয়নো হাৰ্টৰ বিষটো যিহেতু মই কৈছোঁ যে গোটেই জেগাতে বুকুতে বিয়পি পৰে, এক জেগাতে নহয়। তাৰোপৰি বিষটো যদি লৰচৰ কৰিলে, কাটি হ'লে, হাঁচিয়ালে বা কাঢ়িলে বা দীঘল উশাহ ল'লে কম বেছি হয়, তেতিয়াও সেয়া হাৰ্টৰ বুকুৰ বিষ বুলি আমি ভাবিব নালাগে আৰু অকাৰণতে ভয় খাবৰ কোনো দৰকাৰ নাই। এই এটা হাইপথেটিকেল চিটুৱেশ্যন এটা মই দিছোঁ যে ধৰক এজন মানুহৰ বয়স 40-40 বছৰৰ ওপৰত, তেওঁ হয়তো ওজন যথেষ্ট বেছি, তেওঁ হাই প্ৰেছাৰ আছে, সিমান কেয়াৰ নকৰে, ডায়েবেটিছো হয়তো আছে আৰু তেওঁ চিগাৰেট খাবলৈ আৰম্ভ কৰিছে। তেনেজন মানুহে প্ৰথম ৱাৰ্ণিং পাব যে যিবিলাক কাম তেওঁ আগতে সহজে কৰিব পাৰিছিলে, সেই কামবিলাক কৰোঁতে তেওঁ অসুবিধা ফিল কৰে। ধৰক তেওঁ ফ্লেটলৈ ওপৰলৈ উঠি যাওঁতে আগতে সহজে উঠি যাব পাৰিছিলে, এতিয়া বুকুখনত অলপমান অসুবিধা পায়, বুকু ধপধপায় বা ভাগৰ লাগে বা অন্য কোনো এটা বস্তু এটা সাধাৰণ বস্তু এটা ডাঙৰতে ভাগৰ লাগে। এইবিলাক হৈছে ৱাৰ্ণিং চাইন। এই ৱাৰ্ণিং চাইনৰ পৰা গৈ পেলাই যদি মই কোৱাৰ দৰে বুকুৰ বিষ আৰম্ভ হয়, বিশেষকৈ হাৰ্ট এটেকটো ৰাতিপুৱা বেলা বেছিভাগ হোৱা দেখা যায়। তেনেধৰণৰ যদি বুকুৰ বিষ যিটো আমি লক্ষণবিলাক বৈশিষ্ট্যবিলাক মই কৈছোঁ সেই ধৰণৰ হয়, তেতিয়া তেওঁ লগে লগে সন্দেহ কৰিব লাগে যে তেওঁ হৃদৰোগ হৈছে আৰু লগে লগে চিকিৎসকৰ ওচৰত যাব লাগে।